ডবকাৰ ষ্টেট বেংক বাইপাছৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মালবাহী কণ্টেইনাৰ ট্ৰাকে মহতিয়ালে এজন লোকক। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় ডবকা চহৰৰ ১ নং ৱাৰ্ডৰ আব্দুল ৰহিম নামৰ লোকজন। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে খেদি ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে UP21DT5232। ডবকাৰ ষ্টেট বেংক বাইপাছৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মালবাহী কণ্টেইনাৰ ট্ৰাকে মহতিয়ালে এজন লোকক। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় ডবকা চহৰৰ ১ নং ৱাৰ্ডৰ আব্দুল ৰহিম নামৰ লোকজন। দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে খেদি ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে UP21DT5232।